নমস্কাৰ লব শ্ৰদ্ধাৰ দৰ্শক তথা ছাৰ বাইদেউসকল যোৱা 2 জুন 2025 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট উপসমিতিৰ সৈতে বিদ্যালয় প্ৰাধিকৰণ সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰি প্ৰাধিকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ নিৰ্দেশ দিছিল। পুনৰ কালি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেল যোগে বিভিন্ন আঁচনি কাৰ্যকৰীকৰণৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ লগতে শিক্ষা বিভাগৰ নিযুত মইনা আৰু প্ৰাধিকৰণৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা যায়। তেখেতে উল্লেখ কৰে যে 2006 চনৰ পূৰ্বৰ প্ৰতিষ্ঠিত বিদ্যালয়সমূহৰ প্ৰাধিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব। তেখেতে লগতে কয় যে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ ক্ষেত্ৰত আগৰ আইনৰ শিথিলতা আনি শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। কোৱালিফিকেশ্যন ষ্টুডেণ্টৰ এনৰোলমেণ্টৰ ক্ষেত্ৰতো নীতি নিয়ম উজু কৰিব। মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য আপোনালোকক শুনাবলৈ লৈছো। শেষলৈকে চালে কথাখিনি নিশ্চয়কৈ জানিব পাৰিব। যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে এনে ধৰণৰ সংবাদসমূহ পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি ৰাখিব। অসমৰ আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলো যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হ্যান্ডলুম এই কামবিলাক কৰিব পাৰে। প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম। 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি যোৱা বছৰতকৈ এইবাৰ হিতাধিকাৰী প্ৰায় দুগুণতকৈ বেছি বৃদ্ধি হ'ব। কাৰণ বিশ্ববিদ্যালয়বিলাকত কলেজবিলাকত একাংশ ছাত্ৰ ছাত্ৰী পঢ়ে, তেওঁলোকে সেলফ ফাইনেন্স স্কিমত পঢ়ে। আগতে তেওঁলোক এই স্কিমৰ অন্তৰ্ভুক্ত নাছিল, এইবাৰ আমি তেওঁলোকক এই স্কিমৰ অন্তৰ্ভুক্ত কৰিছো। 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা সমূহ মহাবিদ্যালয় বিদ্যালয় এইবাৰ আমি প্ৰাদেশিকৰণৰ প্ৰতিশ্ৰুতি দিছো। তাৰ লগতে 6 শিডিউল এৰিয়া আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত আমি কিছু কনসেশন কোৱালিফিকেশ্যনৰ পৰা নাম্বাৰ অফ ষ্টুডেণ্ট যিমানবিলাক আগৰ আইনত যি কোৱালিফিকেশ্যন আছিল ইয়াত আমি শিথিলতা দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো। নিশ্চয় আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে বক্তব্য যিখিনি আগবঢ়ালে সেইখিনি চালে আৰু ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে চলিত বৰ্ষ অৰ্থাৎ 2025ৰ শেষৰ ফালে নিশ্চয়কৈ প্ৰাদেশিকৰণৰ বিষয়টো এটা সমাধানত আহিব। আৰু প্ৰাদেশিকৰণ তেখেতে যিহেতুকে ঘনে ঘনে কৈ আছে, উল্লেখ কৰি আছে প্ৰাদেশিকৰণৰ বিষয়টো সভা সমিতি আৰু সংবাদমেল আৰু ফেচবুক লাইভ যোগে তেখেতে মাজে সময়ে বিষয়টো উত্থাপন কৰি আছে। গতিকে এটা কথা ঠিক যে তেখেতে বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। গতিকে আশা কৰিব পাৰি যে নিশ্চয়কৈ যিসকল শিক্ষক কৰ্মচাৰী ভেঞ্চাৰ শিক্ষানুষ্ঠানত কাম কৰি আছে তেখেতসকলৰ মুখলৈ নিশ্চয়কৈ হাঁহি বিৰিঙিব। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।